Hello aspirants, welcome to Advidas. My name is Bishwajit Sharma. আজি আমি 14 September 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম। যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ APSC CC 2025 প্ৰিলিমিনাৰী মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ ভিতৰত ইম্পৰ্টেণ্ট টপিকবিলাক হ'ল ট্ৰান্সজেণ্ডাৰ কমিউনিটি এণ্ড দ্য চেলেঞ্জেছ দে ফেচেছ। ট্ৰান্সজেণ্ডাৰ কমিউনিটি কি হয়, তেওঁলোকে কি চেলেঞ্জেছ ফেচ কৰি আছে আৰু গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে তেওঁলোকৰ কণ্ডিশ্যনৰ ইম্প্ৰুভমেণ্টৰ কাৰণে। তো ইয়াৰ এপ্লিকেশ্যন আহিব GS1 ইণ্ডিয়ান ছ'চাইটিত। নেক্সট ইম্পৰ্টেণ্ট আমাৰ নিউজ হ'ল পৰ্ট ব্লেয়াৰক ৰিচেণ্টলি নতুনকৈ নামাকৰণ কৰা হৈছে শ্ৰী বিজয়াপুৰম বুলি। তো আমি চাম পৰ্ট ব্লেয়াৰৰ ইম্পৰ্টেঞ্চটো আৰু ইয়াৰ হিষ্টৰিকেল কানেকশ্যনটো চোল ডাইনেষ্টি। তো ইয়াৰ এপ্লিকেশ্যনটো GS1 ইণ্ডিয়ান হিষ্ট্ৰীত আছে আৰু প্লাছ যিটো ষ্ট্ৰেটেজিক লোকেশ্যন আছে পৰ্ট ব্লেয়াৰৰ সেইটো আমাৰ GS2ৰ আণ্ডাৰতো কভাৰ হ'ব, ৰাইট। থাৰ্ড ইম্পৰ্টেণ্ট নিউজ হ'ল US বেকছ ইণ্ডিয়াছ কণ্টেষ্ট টু পাৰ্মানেণ্ট ছিট এট UNSC। ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট সদস্যৰ কাৰণে স্থায়ী আসনৰ কাৰণে ইণ্ডিয়াৰ যিটো এছপাইৰেশ্যন আছে USA এইটো বেক কৰিছে। US ইজ এ মেম্বাৰ অফ পাৰ্মানেণ্ট 5, ৰাইট। তো আমি এইটো চাম GS2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যন দিয়াৰ এপ্লিকেশ্যন আহিব। ইম্পৰ্টেণ্ট আমাৰ থাৰ্ড আজিৰ টপিকটো হ'ল ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়ান জুডিচিয়াৰী। ইণ্ডিয়ান জুডিচিয়াৰী ইণ্ডিপেণ্ডেঞ্চ কিয় ইম্পৰ্টেণ্ট, আমাৰ কনষ্টিটিউশ্যনত কি প্ৰভিজনছ আছে হুইচ আৰ ৰিলেটেড টু দ্য ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, আমি এইটো আজি ডিটেইলছত ডিছকাছ কৰিম। ফাৰ্ষ্ট আমাৰ ইম্পৰ্টেণ্ট যিটো আজিৰ নিউজ আছে এইটো হ'ল এটা আৰ্টিকেল এটা আহিছে হুইচ ইজ ৰিলেটেড টু ট্ৰান্সজেণ্ডাৰ কমিউনিটি এণ্ড দ্য চেলেঞ্জেছ দে ফেচ। আমি ইয়াতে কি এৰিয়াবিলাকত ফ'কাছ কৰিম, অভাৰভিউ এটা ল'ম যে ট্ৰান্সজেণ্ডাৰ কমিউনিটি কি হয়, তেওঁলোকে কি চেলেঞ্জেছ ফেচ কৰিছে আমি ডিছকাছ কৰিম আৰু ইনিচিয়েটিভ কি গভৰ্ণমেণ্টে লৈছে সেই বিষয়ে আমি ডিছকাছ কৰিম। তো ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ ইম্প্ৰুভমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে ট্ৰেন্সজেণ্ডাৰ পাৰ্চন এক্ট 2099 আনিছে, কিন্তু তৎসত্ত্বেও তেওঁলোকৰ যিটো ইম্প্ৰুভমেণ্ট আমি আশা কৰিছিলোঁ, গভৰ্ণমেণ্টে আশা কৰিছিলে সেই ইম্প্ৰুভমেণ্টটো হোৱা নাই। এই এক্টটোৰ থ্ৰুদি গভৰ্ণমেণ্টে স্কুল কলেজত তেওঁলোকৰ ইনক্লুশ্যনৰ কাৰণে ষ্টেপ লৈছে। তেওঁলোকক কোনেও স্কুল কলেজ বা জব অপৰচুনিটিৰ পৰা এক্সক্লুড কৰিব নোৱাৰিব, ৰাইট। ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ ৰিলেটেড এটা ইম্পৰ্টেণ্ট সুপ্ৰিম কোৰ্টত জাজমেণ্ট আছে। তালি যিখন আমাৰ ৱেব ছিৰিজ আহিছে, সুস্মিতা সেনে এক্ট কৰিছে, সেই ৱেব ছিৰিজটোত সুস্মিতা সেনে শ্ৰীগৌৰী সাৱন্তৰ যিটো ৰোল আছে সেই ৰোলটো পৰ্ট্ৰে কৰিছে। শ্ৰীগৌৰী সাৱন্তে কি কৰিছিলে, সুপ্ৰিম কোৰ্টত 2014 এটা পিটিশ্যন দিছিলে যে ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ এডপশ্যন ৰাইট নাই, তেওঁলোকে চিলড্ৰেন এডপ্ট কৰিব নোৱাৰে। তো তেওঁৰ এটা এডপ্টেড গাৰ্ল আছিলে যাৰ নাম আছিল গায়ত্ৰী, আৰু তেওঁ সুপ্ৰিম কোৰ্টত এপিল কৰিছিলে যে ট্ৰেন্সজেণ্ডাৰ কমিউনিটিক এডপশ্যনৰ ৰাইট দিব লাগে। তো সুপ্ৰিম কোৰ্টে এই কেছটো যেতিয়া শুনিছিলে তেতিয়া সুপ্ৰিম কোৰ্টে ট্ৰেন্সজেণ্ডাৰ কমিউনিটিক এজ এ থাৰ্ড জেণ্ডাৰ বুলি কনচিডাৰ কৰিছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম অফ ইণ্ডিয়ান হিষ্ট্ৰী, ৰাইট। ইণ্ডিয়াত কেতিয়াও তেওঁলোকক এজ এ জেণ্ডাৰ হিচাপে কনচিডাৰে কৰা হোৱা নাছিলে আনটিল 2014। তো আমি তেওঁলোকৰ চেলেঞ্জেছবিলাক চাম, কি চেলেঞ্জেছ ফেচ কৰি আছে ট্ৰান্সজেণ্ডাৰ কমিউনিটিয়ে। প্ৰথম চেলেঞ্জেছ হ'ল ডিছক্ৰিমিনেশ্যন। প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকক ডিছক্ৰিমিনেট কৰা হয়, স্কুলত এডমিশ্যন লোৱাৰ পৰা, স্কুল এডমিশ্যনৰ পৰা জব অপৰচুনিটিলৈকে বা পলিটিকেল পাৰ্টিচিপেশ্যনলৈকে তেওঁলোকক কি কৰা হয়, ডিছক্ৰিমিনেট কৰা হয়। আমাৰ দেশত 1994 ফাৰ্ষ্ট টাইম ট্ৰান্সজেণ্ডাৰ কমিউনিটিক ভোটিং ৰাইটছ দিয়া হৈছিলে। ভোটিং ৰাইটছ, তাৰ আগত ভোটিং ৰাইটছ নাছিলে ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ হাতত। ফাৰ্ষ্ট ট্ৰান্সজেণ্ডাৰ পাৰ্চন যিয়ে পাব্লিক অফিচ হোল্ড কৰিছিলে তেওঁৰ নাম আছিলে শবনম মৌছি MLA হিচাপে ইলেক্ট হৈছিলে ইন মধ্যপ্ৰদেশ ষ্টেট এছেম্বলি ইন 1998। তো 1998 পৰা 2003লৈকে এজ এ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি ছাৰ্ভ কৰিছিলে, আৰু দিছ ৱাজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টিচিপেশ্যন অফ এ ট্ৰান্সজেণ্ডাৰ ওমেন, ৰাইট। তো এই শবনম মৌছিৰ ওপৰত আশুতোষ ৰাণাই এখন ফিল্ম এখন বনাইছিলে। আশুতোষ ৰাণাই একচুৱেলি এক্ট কৰিছিলে, সেই ফিল্মখনৰ নামেই হ'ল শবনম মৌছি। নেক্সট আইডেণ্টিটি ইছ্যুজ। আনটিল 2014 আমাৰ দেশত অকল দুটা জেণ্ডাৰ আছে, মেল এণ্ড ফিমেল। তো তেওঁলোকৰ নিজৰ আইডেণ্টিটি ইছ্যু আছিলে যে যদি কলেজত এডমিশ্যন বা স্কুলত এডমিশ্যন ল'ব লাগে তেওঁলোকে নিজকে মেল এণ্ড ফিমেল হিচাপে আইডেণ্টিফাই কৰিব নোৱাৰে। তো আফটাৰ 24 যেতিয়া সুপ্ৰিম কোৰ্টে থাৰ্ড জেণ্ডাৰ ইণ্ট্ৰডিউচ কৰিলে, গভৰ্ণমেণ্টে যেতিয়া থাৰ্ড জেণ্ডাৰ ইণ্ট্ৰডিউচ কৰিলে, তেওঁলোকৰ এই আইডেণ্টিটি ইছ্যুটো কিছু পৰিমাণে কম হৈ গৈছিলে, ঠিক আছে। ছ'চিয়েল ষ্টিগমা
ছ'চাইটিত তেওঁলোকক হীনমন্যতাৰে মানুহে চায় বা তেওঁলোকক এজ এ থাৰ্ড জেণ্ডাৰ হিচাপে তেওঁলোকক তেওঁলোকে ছ'চিয়েল এক্সক্লুজন ফেচ কৰে। তো এইটো খুব এটা সাংঘাতিক এটা ইছ্যু যিটো তেওঁলোকে ফেচ কৰে আৰু তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকৰ বহুত ধৰণৰ প্ৰব্লেম হয়। তেওঁলোকে স্কুল যাব নোৱাৰে বা জব কৰিব নোৱাৰে বা এটা ছ'চাইটিত পিচফুলি জীয়াই থাকিব নোৱাৰে। আল্টিমেটলি এই ছ'চিয়েল বয়কটৰ কাৰণে তেওঁলোকে ল' পেয়িং জব বা ছেক্স ৱৰ্কবিলাক কৰিবলগীয়া হয় ৰেগাৰ্ডলেছ অফ কোৱালিফিকেশ্যন, যিমানে তেওঁলোকৰ কোৱালিফিকেশ্যন নাথাকক, কাৰণ তেওঁলোকক কোনেও জব অপৰচুনিটি প্ৰভাইড নকৰে ডিউ টু ছ'চিয়েল এক্সক্লুজন। আনএমপ্লয়মেণ্ট, আমাৰ দেশত ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ এমপ্লয়মেণ্টটো খুবেই মিনিমাম। আমাৰ যদি গোটেই এমপ্লয়মেণ্ট চিনেৰিঅ'টো চোৱা যায় তাত ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ পাৰ্টিচিপেশ্যন খুবেই কম। আমাৰ দেশৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ ওমেন প্ৰিন্সিপাল কোন আছিলে যদি তোমালোকে জানা, তেওঁৰ নাম আছিলে মানৱী বন্দ্যোপাধ্যায়। তেওঁ ৱেষ্ট বেংগলৰ এখন কলেজ আছিলে, কলেজখনৰ নাম কৃষ্ণাগৰ ওমেন কলেজ, আৰু সেই ওমেন কলেজৰ তেওঁ প্ৰিন্সিপাল হৈছিলে। শ্বি ইজ দ্য ফাৰ্ষ্ট ট্ৰান্সজেণ্ডাৰ পাৰ্চন হু বিকেম দ্য প্ৰিন্সিপাল অফ এ গভৰ্ণমেণ্ট কলেজ, ৰাইট। তো আমি এতিয়া বৰ্তমান যদি ফেমাছ ট্ৰান্সজেণ্ডাৰ পাৰ্চনৰ নাম শুনি থাকোঁ, এটা নাম আছে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী। আমি নিউজত তেওঁৰ কথা খুব শুনি থাকোঁ। লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী বিগ বছত পাৰ্টিচিপেট কৰিছিলে 2011ত, তাৰ পৰা তেওঁ ফেমাছ হ'ল। ইন 2008 দিছ ট্ৰান্সজেণ্ডাৰ পাৰ্চন ৰিপ্ৰেজেণ্টেড ট্ৰান্সজেণ্ডাৰ কমিউনিটি from Asia Pacific to the United Nations. নেক্সট ইম্পৰ্টেণ্ট চেলেঞ্জেছ কি ফেচ কৰে তেওঁলোকে, লেক অফ পাব্লিক এনিমিটিজ। তো পাব্লিক আমি যদি এটা এক্সাম্পল চাওঁ যে পাব্লিক টয়লেটবিলাকতো মেইল এণ্ড ফিমেইল লিখা থাকে, ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ কাৰণে স্পেচিয়েল কোনো ধৰণৰ টয়লেট দিয়া নহয়। তো পাব্লিক এনিমিটিজবিলাকতো তেওঁলোকে ইছ্যু ফেচ কৰে। তো এই চেলেঞ্জেছবিলাক অভাৰকাম কৰাৰ কাৰণে গভৰ্ণমেণ্টে ভেৰিয়াছ ইনিচিয়েটিভ লৈছে। এই ইনিচিয়েটিভবিলাক আমি পঢ়িব লাগিব বা জানিব লাগিব। ট্ৰেন্সজেণ্ডাৰ পাৰ্চন প্ৰটেকশ্যন অফ ৰাইট এক্ট, এই এক্টটোৰ আণ্ডাৰত তেওঁলোকৰ ৰাইট প্ৰটেক্ট কৰা হয়। পাৰ্টিচিপেশ্যন ইন ৱৰ্ক ফ'ৰ্চ, ৰাইট, পাৰ্টিচিপেশ্যন ইন এডুকেশ্যন, আৰু তেওঁলোকক কোনেও কি কৰে ডিছক্ৰিমিনেট কৰিব নোৱাৰিব। নেশ্যনেল পৰ্টেল ফৰ ট্ৰান্সজেণ্ডাৰ পাৰ্চন, যদি কোনোবা ট্ৰান্সজেণ্ডাৰ পাৰ্চনৰ আইডেণ্টিটি ইছ্যু থাকে তেওঁ কি কৰিব পাৰিব, আইডেণ্টিটি ডকুমেণ্টছ এই পৰ্টেলটোৰ পৰা পাব পাৰিব উইদাউট ফিজিকেল অফিচ ভিজিটছ। গৰিমা গ্ৰে এটা চেল্টাৰ হোম স্কিম গভৰ্ণমেণ্টে ট্ৰান্সজেণ্ডাৰ পাৰ্চন থাকিবৰ কাৰণে, নট ওমেন থাকিবৰ কাৰণে গভৰ্ণমেণ্টে প্ৰভাইড কৰে, য'ত ট্ৰান্সজেণ্ডাৰ পাৰ্চনবিলাকক স্কিল প্ৰভাইড কৰা হয় যাতে তেওঁলোকে এটা ডিগনিফাইড লাইফ জীয়াই থাকিব পাৰে। নেশ্যনেল কাউন্সিল ফৰ ট্ৰান্সজেণ্ডাৰ পাৰ্চনবিলাকৰ যিবিলাক পলিচি আহে, গভৰ্ণমেণ্টে যি পলিচি আনে সেই পলিচি কোৰ্ডিনেশ্যন আৰু সেই পলিচি মনিটৰ কৰা, গভৰ্ণমেণ্টক এডভাইচ দিয়া কেনেকুৱা ধৰণৰ পলিচি আনিব লাগে, এই গোটেই বস্তুখিনি নেশ্যনেল কাউন্সিল ফৰ ট্ৰান্সজেণ্ডাৰ পাৰ্চনে হেণ্ডেল কৰে, ৰাইট। ৰিজাৰ্ভেশ্যন প্লেন, গভৰ্ণমেণ্টে যেনেকৈ OBC ৰিজাৰ্ভেশ্যন দিছে তেনেকৈ OBCৰ কেটেগৰীত ট্ৰান্সজেণ্ডাৰ পাৰ্চনৰ ৰিজাৰ্ভেশ্যন কৰা গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰি আছে। ট্ৰান্সজেণ্ডাৰ পাৰ্চন ৰুলছ, ট্ৰান্সজেণ্ডাৰ পাৰ্চন প্ৰটেকশ্যন অফ ৰাইটছ 2019 যিটো এক্ট আছে সেইটো এনফ'ৰ্চ কৰিবলৈ বা ইফেক্টিভলি ইমপ্লিমেণ্ট কৰিবলৈ গভৰ্ণমেণ্টে ট্ৰান্সজেণ্ডাৰ প্ৰটেকশ্যন ৰুলছ 2020 আনিছে, ৰাইট। তো এতিয়া আমি মেইনছৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে, ডেছপাইট দ্য ট্ৰান্সজেণ্ডাৰ পাৰ্চন ৰাইট টু প্ৰটেকশ্যন এক্ট 2019, ট্ৰান্সজেণ্ডাৰ ইণ্ডিভিজুৱেলছ ইন ইণ্ডিয়া ষ্টিল ফেচ ছিগনিফিকেণ্ট চেলেঞ্জেছ। কমেণ্ট কৰিব কৈছে। তো আমি প্ৰথমতে কি কৰিম, এক্টটো ডিফাইন কৰিম, এক্টটো কি হয়, ইয়াতে কি কি সুবিধা দিয়া হৈছে। এই এক্টটো ট্ৰান্সজেণ্ডাৰ পাৰ্চনবিলাকৰ, ইণ্ডিভিজুৱেলছবিলাকৰ যিটো তেওঁলোকে চেলেঞ্জেছ ফেচ কৰি আছে, সেই চেলেঞ্জেছবিলাক এলিমিনেট কৰিব পৰা নাই সঠিকভাৱে, কিয় পৰা নাই সেই বিষয়ে আমি কমেণ্ট কৰিব লাগে। তো এইটো এটা ইমান টান কুৱেশ্যন নহয়, এইটো কমেণ্টত তোমালোকে পষ্ট কৰিবা, আই উইল চেক, ৰাইট। নেক্সট ইম্পৰ্টেণ্ট হ'ল পৰ্ট ব্লেয়াৰ এণ্ড ইটছ হিষ্টৰিকেল কানেকশ্যন টু চোল ডাইনেষ্টি। একচুৱেলি পৰ্ট ব্লেয়াৰ এটা ষ্ট্ৰেটেজিক লোকেশ্যন, আৰু পৰ্ট ব্লেয়াৰত আমাৰ চোলবিলাকে এটা নেভেল বেছ বনাইছিলে তেতিয়াৰ সময়তে ইন 11th century, ৰাইট। তো ৰিচেণ্টলি গভৰ্ণমেণ্টে কি ডিচাইড কৰিছে যে পৰ্ট ব্লেয়াৰৰ যিটো নাম সেই নামটো চেঞ্জ কৰিব। তো এইটো এটা নিউজত আছে, ইয়াৰ এপ্লিকেশ্যন GS1 ইণ্ডিয়ান হিষ্ট্ৰীত থাকিব। কি ফ'কাছ কি কৰিম আমি, কি নামত নামাকৰণ কৰা হৈছে, ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে। পৰ্ট ব্লেয়াৰটো কোনে ডিছকভাৰ কৰিছে, কলনিয়েল এৰাত কেনেকুৱা ধৰণৰ ইম্পৰ্টেঞ্চ আছিলে পৰ্ট ব্লেয়াৰৰ সেই বিষয়ে চাম, আৰু চোলা এম্পায়াৰ আৰু শ্ৰীবিজয়া কানেকশ্যনৰ বিষয়ে আমি চাম, ৰাইট। তো ৰিনেমিং অফ পৰ্ট ব্লেয়াৰক কি নামত নামাকৰণ কৰা হ'ব, ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে ৰিনেম কৰিছে টু
reflect the vision of Prime Minister Narendra Modi to free the nation from colonial imprints. কলনিয়েল ইমপ্ৰিণ্টৰ পৰা নেশ্যনটো ফ্ৰী কৰাৰ কাৰণে যিবিলাক আমাৰ কলনিয়েল নেম আছে সেই নেমবিলাক চেঞ্জ কৰিছে গভৰ্ণমেণ্টে আৰু শ্ৰী বিজয়পুৰম নতুন নাম হ'ব পৰ্ট ব্লেয়াৰৰ ৰাইট ডিস্কভাৰী কোনে কৰিছিলে আৰ্চিবাল্ড ব্লেয়াৰ তেওঁ এজন ব্ৰিটিছ নেভেল ছাৰ্ভেয়ৰ আছিলে লিকুইডেণ্ট আছিলে বম্বে মেৰাইনৰ তেওঁ ডিস্কভাৰ কৰিছিলে আৰু তেওঁ ইয়াৰে ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ এক্সপ্লেইন কৰিছিলে ৰয়েল ছ'চাইটি অফ লণ্ডনত ইন 1995 তেওঁ আন্দামান নিকোবাৰ ডিস্কভাৰ কৰিছিলে আন্দামান আইলেণ্ড ডিস্কভাৰ কৰিছিলে ইন 1787 ৰাইট তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আৰ্চিবেল ব্লেয়াৰৰ নামতে পৰ্ট ব্লেয়াৰৰ নামাকৰণ কৰা হৈছে আৰ্চিবেল নামটো আৰু বেলেগত ক'ৰবাত শুনা পাইছা নেকি তোমালোকে কমেণ্টত জনাবা ইণ্ডিয়ান হিষ্ট্ৰীত এটা ইম্পৰ্টেণ্ট নাম স্পেচিয়েলি ইন ৰিলেশ্যন টু আছাম বিকজ প্ৰথম যেতিয়া ইণ্ডো বাৰ্মা ৱাৰ হৈছিলে তাতে এই মানুহজনৰ নামটো আছে বাট তেওঁ ব্লেয়াৰ নাছিলে তেওঁৰ টাইটেলটো বেলেগ আছিলে তোমালোকে কমেণ্টত জনাবা কোন আছিলে ৰাইট তো কলনিয়েল এৰাত কি আছিলে কলনিয়েল এৰাত যিবিলাক আমাৰ ফ্ৰীডম ফাইটাৰ্ছ আছিলে তেওঁলোকক এটা জেল বনাইছিলে ব্ৰিটিছে জেলটোৰ নাম আছিলে চেলুলাৰ জেল সেই জেলত বন্দী কৰিবলৈ নিৰ্বাসিত কৰিছিলে ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ্ছবিলাকক যিবিলাকক ব্ৰিটিছে এজ এ থ্ৰেট হিচাপে কনচিডাৰ কৰিছিল তাৰ ভিতৰত ফেমাছ ফ্ৰীডম ফাইটাৰ এজনৰ নাম আছিলে ফিডি সাভাৰকাৰ তো হি ইজ এ ভেৰি ডিছপুটেড পাৰ্চন ইন ইণ্ডিয়ান হিষ্ট্ৰী আৰু তেওঁক বহুতে ৰেচপেক্ট দিবলৈ টান পায় বহুতে ৰেচপেক্ট তেওঁক দিয়ে আৰু তেওঁ যিটো চেলুলাৰ জেলৰ যিটো অকথ্য নিৰ্যাতন সেই নিৰ্যাতন সহিব নোৱাৰি তেওঁ কি কৰিছিলে ব্ৰিটিছৰ ওচৰত মাৰ্চি পিটিশ্যন দিছিলে যাতে তেওঁক চেলুলাৰ জেলৰ পৰা ব্ৰিটিছে মুক্ত কৰিব পাৰে বাট দেয়াৰ ইজ এ ডিবেট এৰাউণ্ড দিছ ৰাইট তো তেওঁৰ মাৰ্চি পিটিশ্যনটো এতিয়াও ইণ্টাৰনেটত এভেইলেবল আছে আৰু অসমৰ পৰা দুজন ইম্পৰ্টেণ্ট আছামিজ পাৰ্চনক যাৰ নাম আমি জানিব লাগে তেওঁলোককো নিৰ্বাসিত কৰা হৈছিল পৰ্ট ব্লেয়াৰৰ আন্দামানৰ চেলুলাৰ জেললৈকে সেই মানুহজনৰ নাম হ'ল এজনৰ নাম হ'ল দুতিৰাম বৰুৱা আৰু এজনৰ নাম হ'ল শ্বেখ ফৰমুদ আলী বা তেওঁক আমি বাহাদুৰ গাঁওবুঢ়া বুলিও জানো ৰাইট এই দুজন মানুহকো পিয়লি ফুকন মণিৰাম দেৱানৰ লগত 1857 যিটো ৰিভল্ট আছিল তাত পাৰ্টিচিপেট কৰাৰ কাৰণে এই দুজনক নিৰ্বাসিত কৰিছিলে আন্দামানলৈ ঠিক আছে তো এই বস্তুটো তোমালোকে জানি থবা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট চোল সময়ত চোলাবিলাকৰ টাইমত নেভেল পাৱাৰৰ ছুপিৰিয়ৰিটি ইণ্ডিয়াৰ বহুত বেছি আছিলে এটা ট্ৰেড ৰুট গৈছিলে চোলবিলাকৰ এটা ইম্পৰ্টেণ্ট পৰ্ট আছিলে পৰ্টটোৰ নাম পোহাৰ এইটো কাবেৰী ডেল্টাত আছিলে পৰ্টটো এই পৰ্টটোৰ পৰা চোলবিলাকে ছাউথ ইষ্ট এছিয়ালৈ যিটো ট্ৰেড ৰুট যায় সেই ৰুটটো কণ্ট্ৰল কৰিছিলে আৰু চোলবিলাকে নিজৰ এম্পায়াৰ এষ্টাব্লিছ কৰি দিছিলে যাতে তেওঁলোকে ট্ৰেডিং পৰ্টবিলাক ৰাখিব পাৰে ইন ছাউথ ইষ্ট এছিয়া তেওঁলোকে ইণ্ডোনেছিয়া মালয়েছিয়াৰ ভেৰিয়াছ ইম্পৰ্টেণ্ট পাৰ্টবিলাক কেপচাৰ কৰিছিলে আৰু তাতে ট্ৰেডিং পৰ্ট বনাইছিলে আনকি তেওঁলোকৰ এম্পায়াৰো তাতে এষ্টাব্লিছ কৰিছিলে তেওঁলোকে তাৰ এটা ইম্পৰ্টেণ্ট প্লেচ হ'ল শ্ৰীবিজয়া বৰ্তমান ইণ্ডোনেছিয়াত আছে চ' শ্ৰীবিজয়াৰ যিটো ইনভেশ্যন সেইটো আমাৰ ইণ্ডিয়ান যিটো নেভেল ছুপিৰিয়ৰিটি ডিউৰিং দ্য টাইম অফ চোল এম্পায়াৰ সেইটো ডেপিক্ট কৰে ৰাইট তো চোলবিলাকৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰজা আছিলে ৰাজা চোলা তেওঁৰ ল'ৰা আছিলে ৰাজেন্দ্ৰ চোলা হিজ ছান ৰাজেন্দ্ৰ ওৱান তো ৰাজা চোলাই ফাৰ্ষ্ট যিটো আমাৰ এক্সপানশ্যন চোল এম্পায়াৰৰ ছাউথ ইষ্ট এছিয়ালৈকে আৰু ষ্টাৰ্ট কৰিছিলে আৰু সেইটো ৰাজেন্দ্ৰ ওৱানৰ দিনত আৰু খুব এক্সটেনচিভ হৈছিলে আমি শ্ৰীবিজয়া কেপচাৰ কৰিছিলোঁ চোল সাম্ৰাজ্যৰ এক্সটেনশ্যন ছাউথ ইষ্ট এছিয়াত দেখা পোৱা গৈছিলে ইভেন শ্ৰীলংকাও নৰ্দাৰ্ণ শ্ৰীলংকা কেপচাৰ কৰিছিলে ৰাজা চোলাই কিন্তু কমপ্লিট শ্ৰীলংকা ৰাজেন্দ্ৰ ওৱানে কেপচাৰ কৰিছিলে তো আমাৰ হিষ্টৰিকেল ৰুটছ আছে পৰ্ট ব্লেয়াৰৰ লগত আমাৰ হিষ্টৰিকেল ৰুটছ আছে ইণ্ডোনেছিয়া মালয়েছিয়া এইবিলাক কাণ্ট্ৰিৰ লগত সেইকাৰণে আজিও আমি হিন্দুইজিমৰ ইনফ্লুৱেঞ্চ দেখা পাওঁ এইবিলাক কাণ্ট্ৰিত ৰাইট ইয়াতে মই এটা ৰেডিমেড কনক্লুজন দিছোঁ কনক্লুজনটো তোমালোকে চাবা দ্য ৰিনেমিং অফ পৰ্ট ব্লেয়াৰ টু শ্ৰীবিজয়পুৰম ইজ এ চিম্বলিক ৰিজেকশ্যন অফ কলনিয়েল লিগেচি যদি ইয়াৰ ওপৰত কিবা মেইনছৰ কুৱেশ্যন আহে ৰিনেমিঙৰ ওপৰত পৰ্ট ব্লেয়াৰৰ বা তাৰ ছিগনিফিকেঞ্চ কি তাতে আমি এই কনক্লুজনটো ডাইৰেক্টলি ইনক্লুড কৰিব পাৰিম প্ৰিলিমছৰ কুৱেশ্যন এই কুৱেশ্যনটো মই বহুত ইজি ফ্ৰেম কৰিছোঁ এইটো তোমালোকে কমেণ্টত আনচাৰ কৰি দিবা নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল US বেকছ ইণ্ডিয়াছ কণ্টেষ্ট ফৰ
পাৰ্মানেণ্ট ছিট এট UNSC। UNSC মানে কি? UNSC হ'ল এটা অৰ্গেন, মেইন অৰ্গেন, প্ৰিন্সিপাল অৰ্গেন আমাৰ ইউনাইটেড নেশ্যনৰ। তো যেতিয়া আমি UNSCৰ কথা পঢ়িম, আমি ইউনাইটেড নেশ্যনৰ 6টা মেইন অৰ্গেন আছে, সেইটো আমি জানিব লাগিব। এইটো তোমালোকে হোমৱৰ্ক চাই ল'বা। এই 6টা অৰ্গেনৰ ভিতৰত প্ৰথম অৰ্গেনটো হ'ল আমাৰ ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি। মই জেনেৰেল এছেম্বলিৰ বিষয়ে কৈ দিওঁ। ইয়াতে মেম্বাৰ আছে টোটেল 193 মেম্বাৰ, আৰু জেনেৰেল এছেম্বলি ইজ অ'পেন ফৰ অল নেশ্যন। যদি কোনোবা নতুন নেশ্যন ইনক্লুড কৰিব লাগে, তো জেনেৰেল এছেম্বলিৰ মেম্বাৰবিলাকে ছেপ্টেম্বৰত যেতিয়া নিউয়ৰ্কত এছেম্বলিত বহে, 2/3 মেজৰিটিত যদি তেওঁলোকে এটা ৰিজলিউশ্যন পাছ কৰে ৰিগাৰ্ডিং ছামথিং, সেই ৰিজলিউশ্যনটো পাছ হৈ যাব। যদি সেই ৰিজলিউশ্যনটো ইনক্লুডিং এ নিউ মেম্বাৰ টু দ্য ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি হয়, তেতিয়াহ'লে নতুন মেম্বাৰ এজনে জইন কৰিব পাৰিব, যদিহে 2/3 মেজৰিটিত সেই ৰিজলিউশ্যনটো পাছ হয়। এই জেনেৰেল এছেম্বলিৰ যিজন প্ৰেছিডেণ্ট থাকে, তেওঁ প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে। ঠিক আছে। ৰিচেণ্টলি মালদ্বীপছৰ যিটো ফৰেইন মিনিষ্টাৰ আছিল, তেওঁ আছিলে প্ৰেছিডেণ্ট। তো এতিয়া সেই নেক্সট ইম্পৰ্টেণ্ট অৰ্গেন হ'ল, মেইন অৰ্গেন ইউনাইটেড নেশ্যনৰ হ'ল ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ টোটেল মেম্বাৰ 15জন। ঠিক আছে। তো আমি ভালকৈ ডিটেইলছত জানিম। ইয়াতে আমি ইম্পৰ্টেণ্ট কি পইণ্টত ফ'কাছ কৰিম, UNSC কি হয়, কিয় ইণ্ডিয়াক পাৰ্মানেণ্ট ছিট দিব লাগে, কিয় ইণ্ডিয়াক P5ৰ ভিতৰত ইনক্লুড কৰিব পাৰে, P5+1 কিয় হ'ব লাগে, আমি সেই বিষয়ে চাম। আৰু ৰোড ব্লকছ কি আছে ইণ্ডিয়াৰ এই লক্ষ্যত উপনীত হ'বৰ কাৰণে। প্ৰথম কথা, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ কম্পজিশ্যন এনেকুৱা যে ইয়াতে 15জন মেম্বাৰ থাকে, তাৰে 5জন পাৰ্মানেণ্ট, যাৰ হাতত ভিটো পাৱাৰ থাকে। যদি কিবা ৰিজলিউশ্যন ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত পাছ কৰিব লাগে, তেতিয়া এই 5জন মেম্বাৰৰ সমৰ্থন লাগিব। যদি 5জন মেম্বাৰৰ এজন মেম্বাৰেও সেই ৰিজলিউশ্যনটো ৰিজেক্ট কৰে, তেতিয়া সেই ৰিজলিউশ্যনটো পাছ নহ'ব। সেইটোক কোৱা হয় ভিটো পাৱাৰ। আৰু 10জন কি থাকে, নন পাৰ্মানেণ্ট মেম্বাৰ থাকে। সেই নন পাৰ্মানেণ্ট মেম্বাৰ 2 বছৰৰ মূৰে মূৰে চেঞ্জ হৈ থাকে। ইণ্ডিয়া এতিয়ালৈকে 8বাৰ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ নন পাৰ্মানেণ্ট মেম্বাৰ হৈছে, 8বাৰ হৈছে, ৰাইট। তো এই পাৰ্মানেণ্ট মেম্বাৰকেইটা কি আছে, চাইনা, ফ্ৰান্স, ৰাছিয়ান ফেডাৰেশ্যন, ইউনাইটেড কিংডম এণ্ড ইউনাইটেড ষ্টেটছ। আৰু এই কাণ্ট্ৰিবিলাকে ছিগনিফিকেণ্ট ইনফ্লুৱেঞ্চ হোল্ড কৰে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত। বিকজ উইদাউট দেয়াৰ উইচ কোনো ধৰণৰ ৰিজলিউশ্যন, ক্ৰিটিকেল ৰিজলিউশ্যন, যিয়ে ৰিজলিউশ্যন নহওক, সেই ৰিজলিউশ্যনটো ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত পাছ হ'ব নোৱাৰে, ৰাইট। তো এই 5খন কাণ্ট্ৰিৰ ৰেছপনচিবিলিটি বহুত বেছি, এটা জাষ্ট ৱৰ্ল্ড অৰ্ডাৰ এটা মেইনটেইন কৰা, ৱৰ্ল্ডত পিচ এণ্ড ব্ৰাদাৰহুড প্ৰমোট কৰা। বাট লাৰ্জলি এই কাণ্ট্ৰিবিলাকক দেখা যায় তেওঁলোকে নিজৰ যিবিলাক এজেণ্ডা, সেই এজেণ্ডাবিলাকেই পুছ কৰি থাকে। তাৰ কাৰণে ৱৰ্ল্ডত যিবিলাক ৱাৰ হৈ আছে, সেই ৱাৰবিলাক কেতিয়াও তেওঁলোকে ষ্টপ কৰিব পৰা নাই। কাৰণ সদায় ৱাৰবিলাকত চাবা, সদায় মেজৰ কাণ্ট্ৰিজ কেইটাই ইনভল্ভ হৈ থাকে। চাইনা ইনভল্ভ হৈ থাকে বৰ্ডাৰ ডিছপুটছত, ইণ্ডিয়াৰ লগত ইনভল্ভ হৈ আছে। ৰাছিয়ান ফেডাৰেশ্যন ইউক্ৰেইনৰ লগত যুদ্ধত ইনভল্ভ হৈ আছে, ক্ৰাইমিয়া এনেক্স কৰিছে, ৰাইট। ইউনাইটেড কিংডম ডাইৰেক্টলি নাথাকিলেও ইনডাইৰেক্টলি থাকে। ইউনাইটেড ষ্টেট, যিমান ইৰাক, ইৰাণ, আফগানিস্তানৰ যিমান ৱাৰ হৈছে, চবতে ইউনাইটেড নেশ্যন ইনভল্ভ হৈ আছে, ৰাইট। তো এই যেতিয়া P5ৰ কাণ্ট্ৰিকেইখনে ৱাৰবিলাকত ইনভল্ভ হৈ থাকিব, তেতিয়া কেতিয়াও আমি এক্সপেক্ট কৰিব নোৱাৰোঁ যে ইউনাইটেড নেশ্যনে পিচ, ৱৰ্ল্ড পিচ প্ৰমোট কৰিব পাৰিব, ৰাইট। নন পাৰ্মানেণ্ট মেম্বাৰৰ কথা মই অলৰেডি ক'লোঁ, 10জন থাকে। ইণ্ডিয়া এতিয়ালৈকে 8বাৰ নন পাৰ্মানেণ্ট মেম্বাৰ হৈছে। আৰু নন পাৰ্মানেণ্ট মেম্বাৰৰ ডিষ্ট্ৰিবিউশ্যনটো চাই ল'লে হ'ল, আফ্ৰিকাৰ পৰা 3জন, এছিয়া পেচিফিকৰ পৰা 2জন, লেটিন আমেৰিকা কেৰিবিয়ানৰ পৰা 2টা ছিট থাকে, ৱেষ্টাৰ্ণ ইউৰোপ এণ্ড আদাৰ্ছৰ পৰা 2টা থাকে, ইষ্টাৰ্ণ ইউৰোপৰ পৰা 1টা থাকে। আফ্ৰিকা এণ্ড এছিয়া পেচিফিক গ্ৰুপছ অল্টাৰনেট এভৰি 2 years টু ইনক্লুড এন আৰব নেশ্যন। তো এই পইণ্টবিলাক পঢ়ি হ'ব পাৰি, কাৰণ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। প্ৰেচিডেঞ্চি ৰোটেশ্যন, প্ৰেচিডেঞ্চি অফ UNSC rotates monthly among its members in a alphabetical order, right, based on their English name. তো প্ৰেচিডেঞ্চিটো পাৰ মান্থ চেঞ্জ হৈ থাকে বেছড অন দ্য এলফাবেটিকেল অৰ্ডাৰ। এইটো মনত ৰাখিলে হ'ল। ভিটো পাৱাৰৰ কথা মই অলৰেডি ক'লোঁ। ভিটো পাৱাৰটো হেণ্ডেল কৰে আৰ্টিকল 27 UN চাৰ্টাৰৰ। UN চাৰ্টাৰ কেতিয়া চাইন কৰা হৈছিলে? 1945ত, যেতিয়া ইউনাইটেড নেশ্যন এষ্টাব্লিছ হৈছিলে। আৰু ইউনাইটেড নেশ্যনে যিমান অপাৰেশ্যন আছে একৰ্ডিং টু ইউনাইটেড চাৰ্টাৰৰ আৰ্টিকেলৰ মতে কৰে, ৰাইট। কিয় ইণ্ডিয়াক আমি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব লাগে ইউনাইটেড নেশ্যনৰ? কিয় ইণ্ডিয়াৰ ভিটো পাৱাৰ থাকিব লাগে? তো ইয়াৰে কিছুমান পইণ্ট আছে, সেই পইণ্টবিলাক তোমালোকে লিখি ল'লে হ'ল। ফাৰ্ষ্ট পইণ্ট হ'ল, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট এণ্ড অল্ডেষ্ট ডেম'ক্ৰেচি অফ দ্য ৱৰ্ল্ড। নেক্সট পইণ্ট হ'ল, ইণ্ডিয়া ইজ দ্য হোম টু দ্য হায়েষ্ট পপুলেশ্যন অফ দ্য ৱৰ্ল্ড। ভাৰতত চবতকৈ বেছি জনসংখ্যা ভাৰতত আছে, হায়েষ্ট পপুলেশ্যন।
ইণ্ডিয়া নিউক্লিয়াৰ পাৱাৰ্ড কাণ্ট্ৰি হয়, ইণ্ডিয়া নিউক্লিয়াৰ পাৱাৰ্ড কাণ্ট্ৰি হয়, আৰু ইণ্ডিয়া ইজ এ ৰেছপনচিবল নিউক্লিয়াৰ পাৱাৰ কাণ্ট্ৰি উইথ ন' ফাৰ্ষ্ট ইউজ পলিচি, চাৰি নম্বৰ, ইণ্ডিয়াৰ ইকনমিক এক্টিভিটি, ইণ্ডিয়াৰ ইকনমিক পটেঞ্চিয়েল বহুত বেছি আছে। গোটেই ৱৰ্ল্ডে ইণ্ডিয়াৰ ওপৰত ইন ফিউ ডেজ ডিপেণ্ড কৰিব, বা ইণ্ডিয়াৰ যিটো কনজিউমাৰ বেছ আছে ডেট কেনট বি নেগলেক্টেড। তো ইণ্ডিয়া এজ এ ছুপাৰ পাৱাৰ ইণ্ডিয়া ইমাৰ্জ হৈ আছে, আৰু অন বেচিছ অফ অল দিছ ইণ্ডিয়া কেন ডিমাণ্ডছ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ অফ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। আৰু ইণ্ডিয়া যিহেতু ইমান পপুলেশ্যন আছে, 8 বিলিয়নৰ ভিতৰত 1.4 বিলিয়ন ইণ্ডিয়াতে আছে, যদি ইমান মানুহক যদি ডেপ্ৰাইভ কৰা যায়, তো ইয়াৰ পৰা এটা কথা ক'ব পাৰি, যদি ইণ্ডিয়াই পাৰ্মানেণ্ট মেম্বাৰশ্বিপ নাপায়, দ্য ইনষ্টিটিউশ্যন, দ্য UN ইজ নট এ ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন, ৰাইট। যদি ব্ৰিটেইন থাকে, ব্ৰিটেইনৰ পপুলেশ্যন কিমান আছে, ফ্ৰান্স আছে, ফ্ৰান্সৰ পপুলেশ্যন কিমান আছে, কিন্তু ইণ্ডিয়াৰ কিমান পপুলেশ্যন আছে, US-ৰ এৰাউণ্ড 35 CR পপুলেশ্যন আছে, বাট ইণ্ডিয়াৰ এপ্ৰক্সিমেটলি 145 crore পপুলেশ্যন আছে। আৰু ইমান ডাঙৰ কাণ্ট্ৰি এখনক আমি পাৰ্মানেণ্ট কাণ্ট্ৰিৰ পৰা, পাৰ্মানেণ্ট মেম্বাৰশ্বিপৰ পৰা কেনেকৈ আঁতৰত ৰাখিব পাৰোঁ, ইণ্ডিয়াৰ আৰ্গুমেণ্ট হ'ল এইটো। প্লাছ ইয়াৰ লগতে ইণ্ডিয়াই পিচ কিপিং কণ্ট্ৰিবিউশ্যন কৰে, ইউনাইটেড নেশ্যনছ পিচ কিপিং মিছনবিলাকত ইণ্ডিয়া ওৱান অফ দ্য লাৰ্জেষ্ট কণ্ট্ৰিবিউটৰ অফ ট্ৰুপছ, ৰাইট। ষ্ট্ৰেটেজিক কেপেবিলিটি ইণ্ডিয়াৰ আছে, ইণ্ডিয়াৰ নিউক্লিয়াৰ ট্ৰায়াড আছে, ইণ্ডিয়া কেন লঞ্চ নিউক্লিয়াৰ মিছাইলছ ফ্ৰম লেণ্ড, স্কাই অৰ চি, ৰাইট। ইণ্ডিয়াৰ এট প্ৰেজেণ্ট 2খন নিউক্লিয়াৰ ছাবমেৰিন আছে, এখনৰ নাম হ'ল আৰিহান্ত, এখনৰ নাম হ'ল আৰিঘাট। ইণ্ডিয়া ইজ এ ভইচ অফ গ্ল'বেল চাউথ, এক্টিভ গ্ল'বেল এংগেজমেণ্ট ইণ্ডিয়াৰ আছে, ইণ্ডিয়া ইজ এ মেম্বাৰ অফ G20, ব্ৰিক্স, SCO, কোৱাড, ৰাইট। তো ইণ্ডিয়াৰ প্ৰেজেঞ্চটো খুব বেছি ডাঙৰ আৰু গ্ল'বেল, আৰু সেইবিলাকৰ ওপৰত বেছ কৰিও ইণ্ডিয়া ডিজাৰ্ভ কৰে পাৰ্মানেণ্ট ছিট। ছাপৰ্ট ফৰ UNSC ৰিফৰ্ম, ইণ্ডিয়াই ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ ৰিফৰ্ম ছাপৰ্ট কৰে, আৰু ইণ্ডিয়াই বিচাৰে যে ইণ্ডিয়াক 21st চেঞ্চুৰীৰ যিটো ৰিয়েলিটি, সেই ৰিয়েলিটিটো মেটচ কৰিবলৈ ইণ্ডিয়াকো এজ এ পাৰ্মানেণ্ট মেম্বাৰ ইনক্লুড কৰিব লাগে। আৰু ইণ্টাৰনেশ্যনেলি এণ্ডৰ্ছমেণ্ট, ইণ্ডিয়াক বহুতকেইখন নেশ্যনে ছাপৰ্ট কৰে টু বিকাম এ পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। এই নেশ্যনবিলাকৰ ভিতৰত US, ফ্ৰান্স আৰু UK আছে, যি তিনিটা নেশ্যন অলৰেডি পাৰ্মানেণ্ট P5-ৰ পাৰ্ট, ৰাইট, পাৰ্মানেণ্ট 5-ৰ পাৰ্ট। ৰোড ব্লকছ কি আছে, আমি যদি কোনোবাই নিউজ ফ'ল' কৰি আছে, কোনোবাই গম পাব যে কফি ক্লাব বুলি এটা ক্লাব আছে। কফি ক্লাবত কিছুমান কাণ্ট্ৰিজ আছে, সেই কাণ্ট্ৰিজবিলাক হ'ল পাকিস্তান, ইটালী, দেন টাৰ্কি, জাপান, ইণ্ডোনেছিয়া। তো এনেকুৱা কাণ্ট্ৰি কিছুমান আছে, এই কাণ্ট্ৰিবিলাকে অপ'জ কৰে এক্সপানশ্যন অফ P5, আৰু তেওঁলোকে নিবিচাৰে যে ইণ্ডিয়া এটা মেম্বাৰ হওক P5-ৰ। প্লাছ চাইনা এংগেল আছে, চাইনা পাকিস্তানে কেতিয়াও নিবিচাৰে ইণ্ডিয়া P5-ৰ মেম্বাৰ হওক। UN চাৰ্টাৰ আমি এমেণ্ড কৰিব লাগিব, যদি আমি P5 এক্সপাণ্ড কৰোঁ। ইণ্ডিয়া যদি বিচাৰে যে পাৰ্মানেণ্ট 5, যিটো আমাৰ পাৰ্মানেণ্ট মেম্বাৰ্ছ আছে ইউনাইটেড নেশ্যনৰ, সেইটো যদি এক্সপানশ্যন কৰিব লাগে, এটা ইউনাইটেড নেশ্যনৰ চাৰ্টাৰখন কমপ্লিটলি এমেণ্ড কৰিব লাগিব। ৰিজনেল অপজিশ্যন আছে, পাকিস্তানেতো ইণ্ডিয়াক কেতিয়াও নিবিচাৰে যে ইণ্ডিয়া পাৰ্মানেণ্ট মেম্বাৰ হওক ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ। আৰু কম্পিটিং এছপাইৰেঞ্চ, জাপান, ব্ৰাজিল, এনেকুৱা ধৰণৰ কাণ্ট্ৰি, জাৰ্মানী, ইহঁতে বিচাৰে যে ৱাই অনলি ইণ্ডিয়া, উই আৰ অলছ' ইলিজিবল ফৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ অফ ইউনাইটেড নেশ্যনছ। তো এনেকুৱা ধৰণৰ কিছুমান চেলেঞ্জেছ আছে, যাৰ কাৰণে ইণ্ডিয়াৰ যিটো পুছ, সেই পুছটো কেতিয়াবা উইক হৈ যায়। বাট উই এজ এ কাণ্ট্ৰি, ইণ্ডিয়া ডিজাৰ্ভ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ অফ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল, ৰাইট। মেইনছৰ কাৰণে কুৱেশ্যন কি আহিব পাৰে, ইণ্ডিয়াছ এছপাইৰেশ্যন ফৰ পাৰ্মানেণ্ট ছিট অন দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল ৰিফ্লেক্টছ ইটছ গ্ৰ'য়িং গ্ল'বেল ইনফ্লুৱেঞ্চ, ডিছকাছ দ্য ৰিজনছ বিহাইণ্ড ইণ্ডিয়াছ বিড এণ্ড চেলেঞ্জেছ ইট ফেচেছ ইন এচিভিং দিছ অবজেক্টিভ। তো আল্টিমেটলি কুৱেশ্যন কোনটো, কুৱেশ্যন এইটো, ইয়াতে ডিছকাছ কৰিব দিছে কি ইণ্ডিয়াই যে বিডটো দিছে যে আমি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ পাব লাগে, তো সেই বিডটোৰ ৰিজনকেইটা কি কি। তো মই অলৰেডি গোটেইকেইটা ৰিজন ডিছকাছ কৰিছোঁ, 5টা ৰিজন লিখিবা, আৰু চেলেঞ্জেছ কি কি ফেচ কৰি আছে, যে কফি ক্লাবৰ কথা লিখিবা, চাইনা পাকিস্তান এংগেলৰ কথা লিখিবা, ৰিজনেল যিটো আমাৰ অপজিশ্যন আছে সেইটোৰ কথা লিখিলে হ'ল, আৰু চিমিলাৰ এছপাইৰেশ্যন কিছুমান আছে। তো কিছুমান কাণ্ট্ৰি আছে যিবিলাকে নিজেই পাৰ্মানেণ্ট মেম্বাৰ হ'ব বিচাৰে, তেওঁলোকে অকল ইণ্ডিয়াকেই ইনক্লুড কৰিবলৈ তেওঁলোকে অপ'জ কৰিছে যে অকল ইণ্ডিয়া কিয়, আমিও হ'ব লাগে। তো এইবিলাক পইণ্টে লিখিব লাগে, লিখি কেনে কমেণ্টত আনচাৰটো কৰিবা, কমেণ্টত কৰি কেনে ছাবমিট কৰিবা।
ৰাইট। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়ান জুডিচিয়াৰী। তো ইণ্ডিয়ান জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট কিয় হ'ব লাগে, বহুত ইম্পৰ্টেণ্ট। ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি প্ৰভিজন আছে, কনষ্টিটিউশ্যনত কি প্ৰভিজন আছে, এইটো এটা চেলিয়েণ্ট ফিচাৰ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰু এই ফিচাৰটো আমি বড়ো কৰিছোঁ ইউ এছ এৰ পৰা আমি বহুত কেইটা আৰু ফিচাৰ বড়ো কৰিছোঁ, যেনেকৈ জুডিচিয়েল ৰিভিউ হৈ গ'ল, যেনেকৈ ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট হৈ গ'ল। তো এনেকুৱা ধৰণৰ আমি ফিচাৰ্ছবিলাক বড়ো কৰিছোঁ, কিন্তু তাৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ, ৰাইট। তো আমি ফ'কাছ কি কৰিম এই টপিকটোৰ আণ্ডাৰত, জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ কি হয়, প্ৰভিজনছ কি আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনত, কিয় লাগে জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ ইন এ ডেম'ক্ৰেচি, আৰু ইছ্যুজ কি আছে ইয়াৰ লগত, ৰাইট। তো জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চৰ যিটো ডেফিনেশ্যন আছে, সেই ডেফিনেশ্যনটো কি হ'ব, ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ৰেফাৰ্ছ টু ফেয়াৰ এণ্ড নিউট্ৰেল জুডিচিয়েল ছিষ্টেম that can make decisions without interference from the executive of legislation. তো লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ পৰা উইদাউট এনি ইণ্টাৰফাৰেঞ্চ ফ্ৰী এণ্ড ফেয়াৰ জুডিচিয়েল ছিষ্টেম হ'ব লাগিব, তেতিয়াহে আমি ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী বুলি ক'ব পাৰোঁ। তো কনষ্টিটিউশ্যনেল বেচিছ কি ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰীৰ, ফাৰ্ষ্ট বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন। বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনত কেশৱানন্দ ভাৰতী কেছ এটা আহিছিলে 1973। এই কেছটোত কোৱা হৈছে যে independence of judiciary is one of the basic structure of our constitution and cannot be altered. কেতিয়াও পাৰ্লিয়ামেণ্টে জুডিচিয়াৰীৰ পাৱাৰ কমাব নোৱাৰে, বঢ়াবহে পাৰে, আৰু এইটো এটা বেচিক ষ্ট্ৰাকচাৰ হয়। সেইকাৰণে এই যিটো প্ৰভিজন আছে ইয়াৰ পৰা জুডিচিয়াৰী ইণ্ডিপেণ্ডেঞ্চটো এনশ্যোৰ কৰা হৈছে। প্ৰিন্সিপল অফ ছেপাৰেশ্যন অফ পাৱাৰ্ছ ডেৰাইভ ফ্ৰম আৰ্টিকল 13। দ্য জুডিচিয়াৰী চেকছ দ্য এক্সিকিউটিভ এণ্ড লেজিছলেটিভ টু প্ৰিভেণ্ট এনি এবিউজ অফ পাৱাৰ। লেজিছলেটিভ আৰু এক্সিকিউটিভে যদি কিবা এণ্টি কনষ্টিটিউশ্যন বা এবিউজ অফ পাৱাৰ কৰিছে বা কনষ্টিটিউশ্যনৰ এগেইনষ্টত কিবা কাম কৰিছে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ হাতত বা জুডিচিয়াৰীৰ হাতত পাৱাৰ আছে টু চেক, টু নালিফাই দ'জ অৰ্ডাৰ্ছ, ৰাইট, যাতে কনষ্টিটিউশ্যনেল এবিউজ নহয়। নেক্সট এটা আছে আৰ্টিকেল 50। আৰ্টিকেল 50 মেণ্ডেট কৰিছে ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ এনশ্যোৰিং ইম্পাৰ্চিয়েল এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ। তো এই তিনিটা পইণ্ট লিখিলেই ছাফিচিয়েণ্ট, ৰাইট। দ্য প্ৰভিজন এনশ্যোৰিং জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ, কি প্ৰভিজনছ আছে। প্ৰথম কথা হ'ল ছিকিউৰিটি অফ টেনাৰ, তাৰ আগতেই এপইণ্টমেণ্টছ, জুডিচিয়েল এপইণ্টমেণ্টছ কেনেকৈ হয়, জুডিচিয়েল এপইণ্টমেণ্টছ আমাৰ ইণ্ডিয়াত থ্ৰু কলেজিয়াম ছিষ্টেম হয়। তো কলেজিয়াম ছিষ্টেমৰ ৰুটটো লাগি আছে 3 জাজ কেছেছৰ লগত, 3 জাজ কেছেছ। তো 3 জাজ কেছেছ কি, 1981ত এটা কেছ আহিছিলে য'ত জুডিচিয়াৰী জাজবিলাকৰ ট্ৰেন্সফাৰৰ লগত ৰিলেটেড আছিলে। নেক্সট এটা কেছ আহিছিলে 1993 এটা দুটা মানুহ থকা এটা কলেজিয়াম ডেভেলপ কৰা হৈছিলে ছিনিয়ৰ মোষ্ট জাজেছক কম্প্ৰাইজ কৰি। এই কলেজিয়ামে কি কৰে, ৰিকমেণ্ডেশ্যন দিয়ে ল মিনিষ্টাৰক, আৰু ল মিনিষ্টাৰে ৰিকমেণ্ডেশ্যন দিয়ে প্ৰাইম মিনিষ্টাৰক, আৰু প্ৰাইম মিনিষ্টাৰে এডভাইচ কৰে প্ৰেচিডেণ্টক এপইণ্টমেণ্টৰ কাৰণে সুপ্ৰিম কোৰ্টৰ জাজ বা হাইকোৰ্টৰ জাজ বা সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া বা হাইকোৰ্টৰ চিফ জাষ্টিছক কেনেকৈ এপইণ্ট কৰিবলৈ, ঠিক আছে। তো 1993ত ছেকেণ্ড জাজ কেছত আমাৰ কলেজিয়াম ছিষ্টেমটো ডেভেলপ হৈছিলে, আৰু কলেজিয়াম ছিষ্টেমৰ যিটো এক্সপানশ্যন সেইটো থাৰ্ড জাজ কেছেছত হৈছিলে। 3 নম্বৰ জাজ কেছে যিটো আছে তাতে 5জনীয়া মেম্বাৰ এটা গঠন কৰা হৈছিলে ইনক্লুডিং চিফ জাষ্টিছ, যাক আমি কলেজিয়াম বুলি কওঁ। এই যিটো কলেজিয়াম আছে ইট ইজ কম্প্ৰাইজ অফ ছিনিয়ৰ মোষ্ট জাজেছ অফ আৱাৰ সুপ্ৰিম কোৰ্ট, ৰাইট। সেই কলেজিয়ামে ৰিকমেণ্ড কৰিব যে কাক CJI বনাব লাগে বা কাক জাজলৈকে এলিভেট কৰিব লাগে। তেওঁৰ ৰিকমেণ্ডেশ্যনটো কলেজিয়ামে ল মিনিষ্টাৰক দিয়ে, ল মিনিষ্টাৰে প্ৰাইম মিনিষ্টাৰক দিয়ে, প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টক এডভাইচ কৰে ফৰ দ্য এপইণ্টমেণ্টছ অৰ প্ৰমোশ্যনছ, ৰাইট। তো এনেকৈ আমাৰ জুডিচিয়েল এপইণ্টমেণ্টছবিলাক হয়। নেক্সট ছিকিউৰিটি অফ টেনাৰ, যদি কোনোবা এজন সুপ্ৰিম কোৰ্টৰ জাজ এপইণ্ট হৈ গ'ল, তেওঁ 65 ইয়াৰ্ছলৈকে তেওঁ ছাৰ্ভ কৰিব পাৰিব, কোনেও তেওঁক ৰিমুভ কৰিব নোৱাৰে উইদাউট এনি প্ৰপাৰ কজ, ৰাইট। হাইকোৰ্টৰ জাজ হ'লে 62 ইয়াৰ্ছলৈকে তেওঁ ছাৰ্ভ কৰিব পাৰিব। জাজেছ কেনট বি ৰিমুভড এক্সেপ্ট বাই এন অৰ্ডাৰ অফ এন প্ৰেচিডেণ্ট অন গ্ৰাউণ্ডছ অফ প্ৰুভেন মিছবিহেভিয়াৰ অৰ ইনকেপাচিটি ৰিকুৱাৰিং এ স্পেচিয়েল মেজৰিটি ইন পাৰ্লিয়ামেণ্ট। তো পাৰ্লিয়ামেণ্টত স্পেচিয়েল মেজৰিটি লাগিব, মানে 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং। তো এই স্পেচিয়েল মেজৰিটিটো লাগিব, তেতিয়াহে জাজ এজনক ৰিমুভ কৰিব পৰা যাব, ৰাইট। তো ৰিমুভেল অফ জাজেছৰ কথা আমি অলৰেডি ক'লোঁ। চেলাৰিজ এণ্ড এলাৱেঞ্চ, ফিক্স চেলাৰি পাব, তেওঁৰ চেলাৰি অল্টাৰ কৰিব নোৱাৰে, আৰু তেওঁৰ চেলাৰি চাৰ্জড আপন দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। তো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা তেওঁ চেলাৰি পাব। তো কোনো কাৰণত এক্সিকিউটিভ বা লেজিছলেচাৰে
ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে জাজেছৰ চেলাৰীৰ লগত বা টেনিয়ৰৰ লগত বা যেতিয়াই তেতিয়াই যেনেকৈ ৰিমুভ কৰিব নোৱাৰে। তো এইখিনি প্ৰভিজনে এনচিয়ৰ কৰে জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ ইন ইণ্ডিয়া, ৰাইট। প্লাছ সুপ্ৰিম কোৰ্টৰ পাৱাৰ আছে, পাৱাৰটো পানিছ ফৰ কণ্টেম্প্ট। আৰ্টিকেল 129 সুপ্ৰিম কোৰ্টক পাৱাৰ দিয়ে, আৰ্টিকেল 215 হাই কোৰ্টক পাৱাৰ দিয়ে, পাৱাৰ অফ কণ্টেম্প্ট, ৰাইট। যদি কিবা কাৰণত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ষ্টেটে ফ'ল' নকৰে বা কোনোবা ইণ্ডিভিজুৱেলে বা কোনোবা এক্সিকিউটিভে ফ'ল' নকৰে, সুপ্ৰিম কোৰ্ট কেন ইনিচিয়েট কণ্টেম্প্ট অফ কোৰ্ট এগেইনষ্ট দেট ইণ্ডিভিজুৱেল অৰ ষ্টেট, ৰাইট। তো দিছ ইজ ডেঞ্জাৰাছ আৰু কোনেও নিবিচাৰে কাৰোবাৰ এগেইনষ্টত কণ্টেম্প্ট অফ কোৰ্ট কেছ ইনিচিয়েট হওক, ৰাইট। তো এইটো এটা স্পেচিয়েল পাৱাৰ যিটো সুপ্ৰিম কোৰ্টত আছে, যিয়ে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ, নট অনলি সুপ্ৰিম কোৰ্ট, হাই কোৰ্টতো আছে কণ্টেম্প্ট অফ পাৱাৰ, যিটোৱে এনচিয়ৰ কৰে আমাৰ ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, ৰাইট। ছেপাৰেশ্যন ফ্ৰম জুডিচিয়াৰী আমি অলৰেডি জানো আৰ্টিকেল 50ৰ কথা, ৰাইট। কিয় ইণ্ডিপেণ্ডেঞ্চ লাগে? ৱেলফেয়াৰ, ষ্টেট ফাংচনিং, ষ্টেটটো ভালকৈ কাম কৰিবলৈ একৰ্ডিং টু কনষ্টিটিউশ্যন, আপহোল্ডিং পিপলছ এছপাইৰেশ্যন, চেক এণ্ড বেলেঞ্চেছ, জুডিচিয়াৰী এক্সিকিউটিভ বা লেজিছলেটিভে যদি কিবা এনেকুৱা ধৰণৰ অৰ্ডাৰ লৈ আহে যিটো ডেট্ৰিমেণ্টেল ফৰ আৱাৰ ছ'চাইটি অৰ ইট কাৰ্ভছ ইণ্ডিভিজুৱেল ফ্ৰীডম অৰ ইটছ ভায়লেট ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ ভায়লেট ওৱানছ ফাণ্ডামেণ্টেল ৰাইটছ, তো সুপ্ৰিম কোৰ্টে সেইটো নাল এণ্ড ভইড কৰিব পাৰে। তো কণ্টেম্প্ট অফ কোৰ্টে কি কৰে? একাউণ্টেবিলিটি প্ৰভাইড কৰে। কিয় ইণ্ডিপেণ্ডেঞ্চ লাগে জুডিচিয়াৰী? ই একাউণ্টেবল বনায় লেজিছলেটাৰ আৰু এক্সিকিউটিভক টুৱাৰ্ডছ পাব্লিক এণ্ড কনষ্টিটিউশ্যন, ৰাইট। প্ৰটেকশ্যন অফ ইণ্ডিভিজুৱেল ৰাইট, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ গেৰেণ্টি কোনে কৰে? কোৰ্টে কৰে, জুডিচিয়াৰী কৰে। আণ্ডাৰ ফাণ্ডামেণ্টেল ৰাইট যদি আমাৰ ভায়লেট হয়, আণ্ডাৰ আৰ্টিকেল 32 আমি সুপ্ৰিম কোৰ্ট যাব পাৰোঁ আৰু আণ্ডাৰ 226 আমি হাই কোৰ্ট যাব পাৰোঁ, ৰাইট। প্ৰিভেণ্টিং অট'ক্ৰেচি, জুডিচিয়াৰীয়ে লেজিছলেটিভৰ অট'ক্ৰেচিৰ পৰা বা এক্সিকিউটিভৰ অট'ক্ৰেচিৰ পৰা আমাক কি কৰিব পাৰে? বেনিফিট দিব পাৰে, ৰেছপাইট দিব পাৰে, ৰাইট। ইছ্যুজ উইথ জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ, অপেচিটি অফ জাজেছ এপইণ্টমেণ্ট। জাজেছ এপইণ্টমেণ্ট কোনে কৰে? আমাৰ দেশত ছিষ্টেম আছে কলেজিয়াম ছিষ্টেম, কলেজিয়াম ছিষ্টেমত জাজৰ এপইণ্টমেণ্টটো চোৱা হয়, ঠিক আছে। তো জাজৰ ৰিলেটেড টু কলেজিয়াম ছিষ্টেম দুটা ইম্পৰ্টেণ্ট ক্ৰিটিচিজম আছে। এটা হ'ল লেক অফ ট্ৰান্সপাৰেঞ্চি আৰু এটা হ'ল নেপটিজিম। বহুতে কয় যে কোৰ্টত চবতকৈ বেছি নেপটিজিম চলে ৰিগাৰ্ডিং দ্য এপইণ্টমেণ্টছ। তো এই দুটা কনচাৰ্ণ আছে, যি দুটা কনচাৰ্ণ গভৰ্ণমেণ্টে এড্ৰেছ কৰিবলৈ বিচাৰিছিলে। যদি গভৰ্ণমেণ্টে নেশ্যনেল জুডিচিয়েল এপইণ্টছ কমিটি এপইণ্ট বিল আনিব বিচাৰিছিলে, নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট বিল এখন আনিব বিচাৰিছিলে 2014, কিন্তু কনষ্টিটিউশ্যনে আমাৰ সুপ্ৰিম কোৰ্টে এইটো আনকনষ্টিটিউশ্যন বুলি 2015 ষ্ট্ৰাইক ডাউন কৰি দিছে, ৰাইট। ৰোষ্টাৰ ছিষ্টেম, চিফ জাষ্টিছ এক্সক্লুচিভ পাৱাৰ টু এল'কেট কেছেছ ৱেন কেন লিড টু পাৰচেপশ্যন অফ বায়াছ। ইয়াৰ মানে কি? কোনটো কেছ কোনে হেণ্ডেল কৰিব, কোনটো কেছ কোনটো জাজে হেণ্ডেল কৰিব, তাৰ অথৰিটি ৰোষ্টাৰ ছিষ্টেমে চিফ জাষ্টিছক দিয়ে। চিফ জাষ্টিছে ডিটাৰমাইন কৰিব যে কোনটো কেছ কোনজন জাজে হেণ্ডেল কৰিব। তো যদি কিবা ছিৰিয়াছ কেছ হয়, তো সেই কেছটোক যদি এনেকুৱা এজন মানুহক হেণ্ডেল কৰিব দিয়া হয়, সেই মানুহজনৰ কিবা তাতে স্বাৰ্থ আছে, তেতিয়াহ'লে সেই কেছটো কম্প্ৰমাইজ হৈ যাব। তো এইটো এটা নিগেটিভ পইণ্ট, ৰাইট। নেপটিজিম এণ্ড বায়াছৰ কথা মই অলৰেডি ক'লোঁ। জুডিচিয়েল অভাৰৰিচ, চ' জুডিচিয়েল অভাৰৰিচ কি হয়, জুডিচিয়েল ৰিভিউ কি, জুডিচিয়েল অভাৰৰিচ কি, ঠিক আছে, তোমালোকে জানিব লাগিব। তো জুডিচিয়েল অভাৰৰিচ কি? জুডিচিয়াৰী এনক্ৰচেছ অন লেজিছলেটিভ এণ্ড এক্সিকিউটিভ ডমেইন। যদি জুডিচিয়াৰীয়ে অভাৰৰিচ কৰে লেজিছলেটিভ আৰু এক্সিকিউটিভৰ কাম কৰাৰ যিটো ডমেইন আছে, সেই ডমেইনত যদি জুডিচিয়াৰীয়ে ডিক্টেট কৰে, কনষ্টিটিউশ্যনে সেই পাৱাৰটো প্ৰভাইড কৰা নাই, বা জুডিচিয়াৰী নিজৰ ইচ্ছামতে যদি ডিক্টেট কৰে, তো সেইটোক আমি জুডিচিয়েল অভাৰৰিচ বুলি কওঁ, ঠিক আছে। তো এই পইণ্টবিলাক তোমালোকে পঢ়িবা, ৱে ফৰৱাৰ্ডটো চাই ল'বা। ৱে ফৰৱাৰ্ড কি? আমি ট্ৰান্সপাৰেঞ্চি এনহেঞ্চ কৰিব লাগে, স্পেচিয়েলি ইন ৰিলেটেড টু দ্য এপইণ্টমেণ্টছ অফ জাজেছ, ৰাইট। একাউণ্টেবিলিটি ষ্ট্ৰেংথেন কৰিব লাগে, মেইনটেইন পাব্লিক কনফিডেঞ্চ ইন জুডিচিয়াৰী, কাৰণ পাব্লিক কনফিডেঞ্চ সদায় কোৰ্টৰ ওপৰতে থাকে। মানুহে যেতিয়া কয় কোৰ্টত চাই ল'ম তোমাক, তাৰমানে মানুহৰ কোৰ্টৰ ওপৰত এটা বিশ্বাস আছে, সেই বিশ্বাসটো মেইনটেইন হৈ থাকিব লাগে। আৰু এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ জুডিচিয়াৰীত হ'ব নালাগে, নহ'লে ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী কম্প্ৰমাইজ হৈ যাব। মেইনছৰ কাৰণে কি কুৱেশ্যন আহিব পাৰে? কনষ্টিটিউশ্যনেলি গেৰাণ্টিড জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ ইজ এ প্ৰি ৰিকুইচাইট অফ ডেম'ক্ৰেচি। এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত
কনষ্টিটিউশ্যনত জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ মেনশ্যন কৰিব লাগিব, প্ৰি ৰিকুইজিট এইটো এটা। তো কিন্তু কমেণ্ট কৰিব দিছে কিয় এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত জুডিচিয়েল ইণ্ডিপেণ্ডেঞ্চ লাগে আৰু কনষ্টিটিউশ্যনে এইটো গেৰাণ্টি কৰিব লাগিব। তো ইয়াৰ ওপৰত কমেণ্ট তোমালোকে আনচাৰটো লিখিবা, কমেণ্টত পষ্ট কৰিবা, আই উইল চেক, ৰাইট। তো থেংক ইউ এভৰিৱান, আজিৰ কাৰণে এইখিনি। তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা, ইনষ্টাগ্ৰাম পেজটো আমাৰ ফ'ল' কৰিব পাৰা আৰু আমাৰ এপটো ডাউনলোড কৰিব পাৰা ফৰ মোৰ ইনফৰমেশ্যন।